হেল্ল' এভৰিৱান, মোৰ অন্তিম মিনি ব্লগলৈ আপুনি সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ। এইপিনে গাখীৰ চাহ আৰু চিৰা ভেজি মই চাহ খাই আছোঁ। আপোনালোকে ৰাতিপুৱা চাহটো খালে নাই কমেণ্ট কৰি জনাব। মই যিহেতু ৰাতিপুৱা চাহ খাই চিৰা ভেজি আৰু গাখীৰ চাহ। তাৰপিছত এইপিনে চাহ তাহ খাই যোৱাৰ পিছত এইপিনে গা পা ধুই মেলি ভগৱান চাকিখন জ্বলাবলৈ আহিলোঁ। ৰাতিপুৱা ধূপ চাকিখন জ্বলালে মনটো ৰাতিপুৱালৈ দিনটোলৈ ভাল হৈ থাকে বাৰু, ভাল লাগি থাকে। এইপিনে ধূপ চাকিখন জ্বলাইছোঁ ৰাতিপুৱাই। তাৰপৰা এইপিনে কঁঠাল আনি থোৱা আছিলে, কঁঠালটো খাবলৈ ল'লোঁ। ফালি মেলি কঁঠাল আনি ল'লোঁ। কঁঠাল চঠাল খোৱাৰ পিছত এইপিনে মায়ে মাছ ভাজিছিলে দুপৰীয়া, বাচি আছিলে দুপৰীয়া বনাবলৈ ঢেকীয়া দি। তাৰপৰা এইপিনে মই ভাতৰ কাঁহীখন হৈ গ'ল, খাব লৈছোঁ ভাত। এতিয়া যিহেতু ভাত খাই আছোঁ, আপুনি দুপৰীয়া ভাত খালে নাই বাৰু? মই যিহেতু খাই লওঁ ভাত। তাৰপৰা ভাত চাত খাই যোৱাৰ পিছত অকণমান ওলাই আহিলোঁ পিনেকণ। তাৰপৰা মায়ে সন্ধিয়া সময়ত মালপোৱা কেইটামান বনাইছিলে আৰু গধূলি চাহ খাবলৈ।